গুড ইভিনিং। আজি নিফটিয়ে কি কৰিলে চাই লওঁ আৰু কাইলৈ যিহেতু নিফটিৰ এক্সপায়াৰী চ' অলপ এনালাইজ কৰি লওঁ কি হ'ল আজি বিশেষকৈ কি কৰিলে নিফটিয়ে সেইটো ইম্পৰ্টেণ্ট। নিফটি আজি মোটামুটি ফ্লেট অপেন হৈ পেলাই ই লাহেকে অলপকৈ তললৈ আহিবলৈ ষ্টাৰ্ট কৰিলে, কিন্তু যিহেতু এটা মানে বুলিছ ট্ৰেণ্ডে চলি আছিলে ধুনীয়াকে ই দুদিনৰ আগতে 23,600 বা 650 আমাৰ যিটো হাই চেলিং জোন আছিলে তাক ধুনীয়াকে ব্ৰেক কৰি পেলাই ছাষ্টেইন হৈ যিহেতু তাৰ ওপৰত ট্ৰেড কৰি আছিলে, চ' সেইটো কাৰণে এটা বুলিছ ট্ৰেণ্ডে চলি আছিলে। সেইটো বাৰু আমি বুজাই গৈছিলে। মই নিজে লছ খাই আছিলো ডাউন চাইডৰ ট্ৰেড লৈ পেলাই, সেইটোতো আপোনালোকৰ আগতে কৈছোৱে। হ'লেও ট্ৰেণ্ডটো দেখিছিলো যে বুলিছে চলি আছে। এতিয়া আজি অপেনিং হৈ পেলাই মোটামুটি কি কৰিলে অলপ তললৈ আহিয়ে ধুনীয়াকে ই প্ৰায় 23,670-60 এনেকুৱা ৰেঞ্জতে ছাপোৰ্ট লৈ পেলাই পুনৰবাৰ ই ওপৰলৈ উঠি গৈ ই বিশেষ তললৈ আৰু নাহিলে, আৰু ই ওপৰলৈ গ'ল। অলমষ্ট ওপৰলৈ গৈ দুটা ৰেজিষ্টেঞ্চ লৈছে, এটা 23,822 লেভেলত লৈছে আৰু এটা মোটামুটি আপোনাৰ 23,850 লেভেলত লৈছে। হাই লগাইছে অলমষ্ট 23,889। সেইটো হাই লগাই পেলাই সি ডে ক্লজ অলমষ্ট 23,868 লেভেলত কৰিছে, যদিও ই 840 লেভেললৈ নামি আহিছিলে, কিন্তু এডজাষ্টমেণ্ট ক্লজিং যিটো হয় সেইটো 23,868 হৈছে। চ' এতিয়াও নিফটিৰ যিটো অৰিজিনেল ট্ৰেণ্ড সেইটো আচলতে বুলিছ ট্ৰেণ্ডতে আছে, আৰু বুলিছ ট্ৰেণ্ড যেতিয়া চলি থাকে তেতিয়াহ'লে আমি এটা বস্তু মন কৰিব লাগিব, সদায় ছাপোৰ্ট যিটো লেভেল পাম আমি সেই লেভেলত আমি বাই কৰিব লাগিব। ছাপোৰ্ট লেভেলত সদায় বাই যেতিয়া বুলিছ ট্ৰেণ্ড চলি থাকে। আৰু কাইলৈ ইণ্টাৰডে কাৰণে আমি দুটা ছাপোৰ্ট লেভেল উলিয়াইছো। সেই দুটা হৈ গ'ল, প্ৰথমটো হৈ গ'ল 23,790 পৰা 800 যিটো ৰেঞ্জ আছে সেই ৰেঞ্জটো। যিহেতু নিফটি এটা বস্তু চাওক, মই ড্ৰ কৰিছো এডাল চেনেলত ই যিহেতু এতিয়া ট্ৰেড কৰি আছে, চাওক ই মোটামুটি এই চেনেলডালতে ছাপোৰ্ট লৈ ওপৰলৈ গৈছে, পুনৰ মাজলৈ আহিছে, আকৌ ওপৰলৈ গৈছে, তাত ৰেজিষ্টেঞ্চ লৈছে, তললৈ আহি ট্ৰেণ্ড লাইনডালত ছাপোৰ্ট লৈছে, লৈ পুনৰ ওপৰলৈ গৈ ৰেজিষ্টেঞ্চ লৈ পেলাই ভাঙিব যিহেতু নাই পৰা আকৌ তললৈ আহিছে। এই চেনেলডালতে ই ট্ৰেড কৰি আছে। তো কাইলৈও যদি ফ্লেট অপেনিং যদি হয় বা মোটামুটি 50-60 যদি গেপ আপো হয়, তথাপিও ই আচলতে এই চেনেলৰ ভিতৰতে থাকিব। আৰু চেনেলৰ যদি ভিতৰত থাকে, হয়তো এনেকুৱা হ'ব পাৰে যে কাইলৈ প্ৰথম অলপ দেৰি কাৰণে ই হয়তো তললৈ আহিব পাৰে। তললৈ আহিলেও এই যিডাল আমাৰ ৰঙা এডাল ট্ৰেণ্ড লাইন দেখিছে তলত, ইয়াতে হয়তো সি ছাপোৰ্ট লৈ পেলাই পুনৰবাৰ ই ওপৰলৈ উঠি যাব পাৰে। আৰু গ'লেও আমি প্ৰথমৰ যিটো আমি টাৰ্গেট লেভেল দেখি থৈছো সেইটো 23,945 বা 55 যিটো প্ৰথম লেভেল সেইটো পাইছো আমাৰ। যিহেতু আজি আমাৰ ডে হাই আছিলে প্ৰায় 23,890 ৰেঞ্জ, সেইটোক যদি ব্ৰেক কৰিবলৈ হয় তেতিয়াহ'লে ই প্ৰথম 23,945 পৰা 55 প্ৰথমটো টাৰ্গেটৰ কাৰণে আগবাঢ়িব পাৰে। আৰু নিফটি যিহেতু কাইলৈ এক্সপায়াৰী আছে, এক্সপায়াৰী দিনাখন হয়তো ট্ৰেণ্ডিং মুভ দিবও পাৰে বা হয়তো একেবাৰে চাইডেজ গুচি যাব পাৰে। তো দুটাৰ ভিতৰত কোনোবা এটা হয়তো হ'ব। সেইটো কাৰণে দুটা লেভেল উলিয়াই থৈছো। ছেকেণ্ড লেভেলটো উলিয়াই থৈছো 24,045 পৰা 24,055 যিটো ছেকেণ্ড টাৰ্গেট আমাৰ লেভেল আছে সেইটোও উলিয়াই থৈছো। কিন্তু 24,000 যথেষ্ট কলচেলাৰ আছে আজি, সেইটো কাৰণে হয়তো ইমান সহজে নিফটিক যে 24,000 ক্ৰছ কৰি যাবলৈ দিব বা গ'লেও যে সি ছাষ্টেইন কৰিব সেইটো অলপ ডাউট আছে। ঠিকনা নাই, যদি শেষৰ ফালে শ্বৰ্ট কভাৰিং আহি যায় তেতিয়া হয়তো ওলাই গুচি যাব পাৰে। কিন্তু সেইটো 3 নম্বৰ টাৰ্গেটটো ৰখা নাই কাইলৈ কাৰণে, 2 নম্বৰটোলৈকে ৰাখিছো। বাকী দেখা যাওক ই কেনেকৈ ট্ৰেড কৰে। আৰু তললৈ আহিলে ছাপোৰ্ট লেভেল দুইটা আমি ড্ৰ কৰি ৰাখিছো। 790 to 800 আমাৰ প্ৰথমটো ছাপোৰ্ট লেভেল আছে, সেইটোকো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে প্ৰায় 23,690 বা 700 লেভেলত আৰু এটা ছাপোৰ্ট আমি পাই যাম। আৰু তাক ব্ৰেক কৰিলে কিন্তু যিটো হেভি ছাপোৰ্ট ষ্ট্ৰং আমাৰ ছাপোৰ্ট জোন আছে সেইটো হৈছে 23,600 বা 650, যিটো ৰিচেণ্টলি নিফটিয়ে ব্ৰেক কৰি পেলাই ওপৰলৈ গৈছিলে। হয়তো সেইটোক টেষ্ট কৰিবলৈও আহিব পাৰে। কিন্তু কালি আৰু আজি যেনেকুৱা ট্ৰেডিং দেখিছো নিফটি, তো লগা নাই যে ইমান তললৈ আহিব। কিন্তু যিহেতু এক্সপায়াৰী ডে কাইলৈ,
চ' সেইটো কাৰণে ক'বও নোৱাৰোঁ, আমি এলাৰ্ট হৈ থকাটো ভাল আচলতে। 23,650 তললেও আচলতে ক'বলৈকে মন যোৱা নাই, যদিও আহে তথাপিও 23,550-60 ৰেঞ্জত ছাপৰ্ট আছে। তাৰ তললৈ আহিলেও একেবাৰে শেষত 23,350 আমাৰ ছাপৰ্ট আছে। চ' ইমান তললৈ নাভাবোঁ এতিয়া, যিহেতু এটা ধুনীয়া আপ ট্ৰেণ্ডত নিফটি আছে। আৰু কেলে আছে সেইটোও নাজানো, হয়তো কোনেও নাজানে, তো আছে আৰু। এতিয়া কাইলৈ ট্ৰেড কৰিবলৈ হ'লে প্ৰথম চাব লাগিব যে ই অপেনিং কেনেকুৱা দিয়ে। হয়তো গেপ আপ হ'ব পাৰে বা ফ্লেট অপেনিং হ'ব পাৰে। গেপ আপ যদি অপেনিং হৈ যায় তেতিয়াহ'লে আমি চাব লাগিব যে ই কি কৰি আছে গেপ আপ হৈ পেলাই, এই চেনেলৰ ওপৰত গেপ আপ হৈছে নে এই চেনেলৰ ভিতৰতে গেপ আপ হৈ পেলাই অপেনিং হৈছে, সেইখিনি চাব লাগিব। আৰু গেপ ডাউন যদি হয় তেতিয়াহ'লে ক'ত গেপ ডাউন অপেনিং হৈছে সেইটো ইম্পৰ্টেণ্ট হ'ব। যদি এই ট্ৰেড লাইনডালতে অপেনিং হয় তেতিয়াহ'লে হয়তো চাগে এনেকুৱা হ'ব, প্ৰথম 5-10 মিনিট তললৈ আহি পেলাই পুনৰবাৰ ইয়াক বুলছে ওপৰলৈ লৈ যাব পাৰে। চ' সেইটো কাৰণে প্ৰথম 15 মিনিট আমি চাই ল'ব লাগিব, 15 মিনিট আধা ঘণ্টা প্ৰথম চাই ল'ম। চাই লোৱাৰ পিছতহে কেনেকৈ ট্ৰেড কৰিম সেই বস্তুটো ডিচিশ্যন ল'ম। নিজেতো মই আজি লছেই খাই আছোঁ, সেইটো মিছা কথা নকওঁ, নলুকুৱাও। আজিও মই কৰিব নালাগিছিলে, সাধাৰণতে মই বেংক নিফটিত ইমান ট্ৰেডিং নকৰোঁ, কিন্তু আজি বেংক নিফটিত এটা মই ট্ৰেড লৈ পালোঁ, তাকো ডাউন চাইডৰ কাৰণে। আৰু হ'লটো কি, যেতিয়া মই ডাউন চাইড যাব বুলি ট্ৰেড ল'লোঁ তেতিয়া ই ওপৰলৈ গুচি গ'ল, আৰু যেতিয়া মই এক্সিট কৰিলোঁ তেতিয়া ই সঁচাকৈ ডাউনতে গুচি আহিলে। চ' ৰেগুলাৰ ট্ৰেড কৰি নাথাকিলে আচলতে অকণমান তেনেকুৱা হয়। যিহেতু মই বেছিকৈ নিফটিতে ট্ৰেড কৰোঁ ইণ্টাৰডে বেচিছত, তথাপি আজি এক্সপাইৰী আছিলে কাৰণে এনেই এবাৰ ট্ৰাই কৰি চাইছিলোঁ কি হয়, কিন্তু আল্টিমেটলি লাভ একো নহ'লে, লছেই হ'ল। বাকী 15 মিনিটতো যদি চাওঁ, নিফটিয়ে ধুনীয়া চেনেলৰ মাজত আছে, আৰু আজিতো দেখিছেই ধুনীয়া গ্ৰীণ কেণ্ডেল বনাই বনাই ই ওপৰলৈ গৈছে। চ' সেইটো কাৰণে কাইলৈ অপেনিং, আৰু কাইলৈ কি কৰে অপেনিং হোৱাৰ পিছত প্ৰথমৰ 15 মিনিট আধা ঘণ্টা সেইখিনিৰ ওপৰত বেছ কৰি পেলাই আচলতে কাম কৰিব লাগিব। বাকী RSI আপোনালোকে চাগে সকলোৱে ইউজ কৰে। তো RSIত মই আজি এটা কথা কওঁ, এটা বস্তু চাব, আমি বেছিভাগেই হয়তো 30 আৰু 70 আপাৰ ইণ্ডত 70 আৰু লোৱাৰ ইণ্ডত 30, এই দুটা লেভেলতে চাগে আমি RSI ছেট কৰি লওঁ চবেই। RSI যেতিয়া 70 ওপৰত গুচি যাব নহয়, গুচি যোৱাৰ লগে লগে কিন্তু এলাৰ্ট হৈ যাব সদায়। মানে যদি স্পেচিয়েল ডে নহয়, যেনেকৈ মানে আমাৰ ইলেকশ্যনৰ সময়ত হৈছিলে বা আগে পিছে হৈছিলে, সেই তেনেকুৱা ডে'কেইটা যদি নহয়, নৰ্মেল যদি মেক্সিমাম ডে নৰ্মেলে থাকে, চ' সেই বস্তুকেইটাত চাব RSI যেতিয়া 70 ওপৰত গুচি যায়, আজি যেনেকৈ এই 70 বা 79 বা 80 গুচি গ'ল, তেতিয়াই মোৰ ডাউট হৈছিলে যে এই লেভেলটোত হয়তো চেলিং আহিব, আৰু লাহেকৈ সঁচাকৈ সি ডাউনত আহি অলপ টাইম 2-3 বাৰ ই ছাপোৰ্ট ল'লে 70 ওচৰে পাজৰে, কিন্তু শেষত ই তললৈ গুচি আহিলে। লাগিলেই পুনৰ ওপৰলৈ যাব, সেইটো বেলেগ কথা, কিন্তু 70 ওপৰত বুলিছ ভিউ সহজে নল'ব। দৰকাৰ হ'লে ই যেতিয়া তললৈ আহিব, তললৈ আহোঁতে এইটো মিডিল জ'ন, যিহেতু মিডিল জ'নত ই যেতিয়া ছাপোৰ্ট ল'ব, ছাপোৰ্ট লৈ পেলাই পুনৰবাৰ ওপৰলৈ যাওঁতে ট্ৰেড ল'ব পাৰে 70 ৰেঞ্জলৈকে। তো RSIত সেই বস্তুখিনি ইম্পৰ্টেণ্ট। বাকী মই পিভটছ পইণ্ট ইউজ কৰোঁ, তাকো ফিবনাচি, তাতো ৰেঞ্জটো ওলাই থাকে। চ' সেইখিনি চাই পেলাই ট্ৰেড কৰিব লাগে আচলতে। সেইটো কোৱাটো ক'বলৈ ভাল, কিন্তু আজি মই নিজেও নকৰিলোচোন। তো তেনেকুৱা হয় সাধাৰণতে অপশ্যন বাইং যিহেতু আমি কৰোঁ, তো অপশ্যন বাইঙত আচলতে নিজকে কণ্ট্ৰল কৰাটোৱেই চবতকৈ ডাঙৰ কথা, আৰু বেলেগ কিনো ক'ম। নিজক যোনে আচলতে বেছিকৈ কণ্ট্ৰল কৰিব পাৰে, সিয়ে অপশ্যন বাইঙত সফল হ'ব পাৰে। আৰু অলপ লাকো লাগে আচলতে, এইটো একেবাৰে মিছা কথা যে কোনোবাই যে কয় যে অকল চব পঢ়িলেই হৈ যাব, চব জানিলেই শিকিলেই হৈ যাব, এইটো মিছা কথা। অলপ নিজৰো লাক লাগিব। কেতিয়াবা এনেকুৱা হয় আমি য'ত বাইং কৰিছোঁ, বেলেগ এজনেও হয়তো বাইং কৰিছে, কিন্তু আমাৰ SL হিট হৈ গৈছে, বা তেওঁৰ নাই হোৱা, বা তেওঁ হয়তো 2-1 মিনিট বা 5 মিনিট দেৰিকৈ কলটো লৈছিলে, তো তেওঁৰ প্ৰফিট হৈ গ'ল, আমাৰ নাই হোৱা। তো অলপ ডিপেণ্ড কৰে, লাকৰ ওপৰতো ডিপেণ্ড কৰে। এইটো একেবাৰে মিছা কথা যে একেবাৰে বোলে লাক চাকৰ লগত কথা নাই, তেনেকুৱা নহয় আচলতে। কেতিয়াবা মই দেখোঁ, মই ট্ৰেডটো লৈছোঁ, মোৰ ধুনীয়াকৈ প্ৰফিট হৈছে বা মই ওলাই দিছোঁ, কিন্তু মোৰ লগতে ট্ৰেড কৰি থকা কেইজনৰ মই দেখোঁ যে নাই হোৱা। কেতিয়াবা দেখোঁ যে তাহাঁতৰ ইমান ধুনীয়াকৈ হৈছে,
কিন্তু একেখন চাৰ্টকে চাই পেলাই একে সময়তে মই শিকোৱা বস্তুখিনিকে ময়ে এপ্লাই কৰিছো, বা তাহাঁতি এপ্লাই কৰিছে, তাহাঁতি সফল হৈছে, কিন্তু মই এপ্লাই কৰিছো, মই শিকোৱা বস্তুখিনিতে মই সফল নাই হোৱা ধৰি লওক। চ' অলপ লাকৰো কথা থাকে, আৰু টাইমিং বিশেষকে লাকটো লাগেই, সেইটো এটা বেলেগ চেপ্টাৰ, কিন্তু টাইমিংটো বিশেষকে, আৰু টাইমিঙত ডিচিশ্যন ল'ব পৰাটো। ছাপৰ্টত অহাৰ লগে লগে ধৰি লওক মইতো কি কৰোঁ, ছাপৰ্টত অহাৰ লগে লগে মই কোৱান্টিটি ল'বলৈ ষ্টাৰ্ট কৰি দিওঁ। ধৰি লওক বোলে মই 100 কোৱান্টিটি ট্ৰেড কৰিম, তাৰ মই 25 প্ৰথমতে লৈয়ে ল'লোঁ। তাৰপিছত যিহেতু ছাপৰ্ট লৈছে, যদি লৈছে তেতিয়া আকৌ পুনৰ 25 ল'লোঁ, বা এতিয়া ধৰি লওক সেই কেণ্ডেলডাল পাৰ হৈ গৈছে বা তেতিয়া লৈছোঁ। তো তেনেকুৱাকে লওঁ আচলতে, কিন্তু সদায় তেনেকুৱা নহয়। কেতিয়াবা হয়তো মই ধৰিছোঁ যে এই ছাপৰ্টটোত বোলে বেংক নিফটি মই ধৰিছোঁ 23,800 ছাপৰ্ট আছে, আৰু ৰেড কেণ্ডেল মাৰি পেলাই সি তললৈ আহি আছে, মই ধৰি লৈছোঁ যে 800 ছাপৰ্ট লৈ এবাৰ ওপৰলৈ গুচি যাব। কিন্তু 60-70% হয়েই ওপৰলৈ যায়, কিন্তু বাকী কিবাৰ এনেকুৱাও হয় যে সি প্ৰথমবাৰতেই মানে গোটেই ছাপৰ্টটো ভাঙি পেলাই তললৈ গুচি আহে। তো তেনেকুৱাত এছেলো হিট হৈ যায়। তো সেইটো উপায় নাইকিয়া কথা। তো অপশ্যন বাইং কৰা সকলে সেই বস্তুখিনি বুজি পায় আচলতে। সেইটো কাৰণে ট্ৰেডৰ সংখ্যাটো কমাব লাগে আচলতে। মই খুব বেছিটো বেছি 3টা বা 4টা ট্ৰেডেই ল'বলৈ চাওঁ, 3টা বা 4টা, আৰু যদি কেনেবাকৈ প্ৰথম দুটাতে প্ৰফিট হৈ যায় তেতিয়াহ'লে কিন্তু মই থাৰ্ড টাইম মই ট্ৰেডে নকৰোঁ। ৰিগ্ৰেটো হয় যে আৰু কৰিব পাৰিলোহেঁতেন বা কৰিব লাগিছিলে, আজি মোৰ দেই, কিন্তু যেতিয়া এইবিলাক ভাবি পেলাই 3 নম্বৰ 4 নম্বৰ ট্ৰেড কৰিছোঁ তেতিয়াই লছ খাইছোঁ। চ' সেইটো কাৰণে মই আপোনালোককো কওঁ যাতে তেনেকুৱা এটলিষ্ট নকৰিব। মানে যদি প্ৰথম এটা বা দুটা ট্ৰেডত প্ৰফিট হৈছে ধুনীয়াকে পৰাপক্ষতটো লেপটপ এৰি পেলাই গুচিয়ে যাওক, সেইটোৱে ভাল। বাকী ঠিক আছে, কাইলৈ দিনত যদি মেজৰ কিবা আপডেট দেখোঁ তেতিয়াহ'লে আপডেট কৰিম। বৰ্তমানতো ভিউৱাৰ নাই, মই নিজে চোৱা নিচিনাই হয়। তথাপিও যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ। যদি ইয়াৰ পৰা কাৰোবাৰ সহায় হয় বা হেল্প হয় তেতিয়াহ'লে নিজৰে ভাল লাগিব। ধন্যবাদ আজিৰ কাৰণে।